তেজপুৰত জুজিৎসু অসম ৰাজ্যিক বাছনি শিবিৰ আগন্তুক জুজিৎসু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ খেলুৱৈ বাছনি 280 গৰাকী জুজিৎসু খেলুৱৈৰ অংশগ্ৰহণ যোৱা 7 এপ্ৰিলত তেজপুৰৰ হলেশ্বৰ উত্তৰ আঞ্চলিক সাংস্কৃতিক সংঘত অনুষ্ঠিত হয় জুজিৎসু অসম ৰাজ্যিক বাছনি শিবিৰ অসম জুজিৎসু সন্থাৰ তত্বাৱধানত শোণিতপুৰ জুজিৎসু সন্থাই আয়োজন কৰা এই শিবিৰত অংশগ্ৰহণ কৰিলে বিভিন্ন জিলাৰ পৰা অহা প্ৰায় 280 গৰাকী জুজিৎসু খেলুৱৈ বিগত জুজিৎসু ৰাজ্যিক চেম্পিয়নশ্বিপত পদকজয়ীসকলে এই শিবিৰৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল এই শিবিৰৰ পৰাই নিৰ্বাচিত খেলুৱৈয়ে জুনত অনুষ্ঠিত হ'ব লগা জুজিৎসু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বাছনি শিবিৰৰ সন্দৰ্ভত জনালে অসম জুজিৎসু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাৱে স্পৰ্টছ চেনেলৰ আপোনাৰ নিউজ চেনেলৰ সকলো ভিউৱাৰ্ছক আমাৰ জুজিৎসু অসমৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আজি জুজিৎসু এছ'চিয়েশ্যন অফ অসমৰ আমি অসম দলৰ বাছনি আমি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ তেজপুৰত যি অনুষ্ঠানটো হোষ্ট কৰিছে শোণিতপুৰ জুজিৎসু এছ'চিয়েশ্যনে আমি আগন্তুক দিনত হ'বলগীয়া যি জুজিৎসু নেশ্যনেল চেম্পিয়নশ্বিপ আছে তাৰ বাবে আমি এই বাছনি শিবিৰটো আমি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ যোৱা বছৰ আমাৰ যি ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে তাত যিসকল মেডেলিষ্ট আছিলে গ'ল্ড চিলভাৰ ব্ৰঞ্জ এণ্ড জইন ব্ৰঞ্জ আছিলে সেইসকল প্ৰতিযোগীকে আমি ইয়াতে আজি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলৰ মাজত এটা প্ৰতিযোগিতামূলক আমি অনুষ্ঠান কৰি ইয়াৰ পৰা ভাল ল'ৰা বা ছোৱালীজনীক আমি অসম দলৰ স্থান দিম আৰু ইয়াৰ পৰা সিহঁতে যি হ'বলগীয়া আমাৰ মে'ৰ লাষ্টত নহবা জুনৰ ফাৰ্ষ্ট উইকত হৰিদ্বাৰ আৰু ৰাজস্থানত হ'বলগীয়া নেশ্যনেল চেম্পিয়নশ্বিপত অসম দল প্ৰতিনিধিত্ব কৰিম আমি এই প্ৰক্ৰিয়া চলি আছে তো আজি এই গোটেই চিলেকশ্যন ষ্টাইলটোত আমাৰ 280 গৰাকীমান খেলুৱৈ বিভিন্ন জিলাৰ পৰা যিসকলে আমাক অলৰেডি নিজকে চিলেকশ্যনছ কৰি ৰাখিছে ষ্টেট চেম্পিয়নশ্বিপত চ' সেই তাৰ পৰা যিসকল ল'ৰা ছোৱালীসকল আহিছে তেখেতসকলৰ মাজত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আছোঁ ইফালে ৰাজ্যিক বাছনি শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা শোণিতপুৰ জুজিৎসু সন্থাৰ সভাপতি মধুস্মিতা ডেকাৰ দৰে বিশিষ্ট ব্যক্তিসকল ক্ৰীড়া অনুৰাগীৰ আশা ৰাজ্যিক বাছনি শিবিৰৰ জৰিয়তে উপযুক্ত খেলুৱৈ নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমক দিয়ক পদক জয়ৰ কৃতিত্ব নিউজ টেক্স ৰিপোৰ্ট গোগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in